হেল্ল' গাইজ, গুড ইভিনিং। আৰু আজি ব্লগটো সন্ধিয়াৰ হয় বাৰু দেই। সন্ধিয়াৰ ব্লগ এটা কৰোঁ বুলি ভাবিলোঁ। আৰু এতিয়া মই সাজি কাচি লৈছোঁ। আৰু সাজি কাচি মানে কি আৰু সেন্দুৰ অকণমান আৰু লিপষ্টিক অকণ লগাই লৈছোঁ দেই। এয়াই মোৰ মেকআপ দেই, অভাৰ মেকআপ কৰি ভাল নাপাওঁ। আৰু এনেকৈ বেটাক ভাবিছোঁ আজি সন্ধিয়া ক'ৰবালৈ লৈ যাওঁ। আৰু তাৰ আকৌ মন কিবা খাবলৈ, সেই শুই উঠিলেই কিবা খাওঁ খাওঁ যেন কৰি থাকে। সেইকাৰণে এয়া তাই মুখ হাত ধুই আহিলে আৰু মই এতিয়া তাক পূজা পাঠ কৰিবলৈ অকণমান শিকাইছোঁ। যিহেতু সৰুৰ পৰাই যিকোনো শিকালে ডাঙৰলৈ সেইটো শিক্ষা ল'ব নহয় জানো, সেইবুলি অকণমান তাত ধূপডাল জ্বলাবলৈ শিকাইছোঁ। আৰু সদায় জ্বলাই বাৰু দেই, আজি নহয় বাৰু, সদায় জ্বলাই পিনে আমি গধূলি চাহ তাহ খাওঁ, কিতাপ পঢ়াওঁ বেটাক। আৰু এয়া বেটাক কাপোৰ চাপোৰ অকণমান চেঞ্জ কৰি দিছোঁ। আৰু মাৰ্কেট অকণ ওলাই যাওঁ বুলি ভাবিছোঁ যিহেতু, সেইবাবে বেটাকো ৰেডি কৰি লৈছোঁ লাহে কৰি। বেটাই নিজে পিন্ধিবলৈ চেষ্টা কৰিছে বাৰু দেই। তথাপিও গাটো অকণমান তাৰ ভাল নহয়, মানে অকণমান গাটো বেয়া, মানে দাঁতটো বিষাইছে বুলি কোৱা দেখাৰ কাৰণে মই ইমান দিনে ক'তো নিয়াই নাই খাবলৈ কাৰণে বাহিৰত। সেইবাবে আজি লৈ যাওঁ। এয়া মই এনেকৈ ৰেডি হৈ ল'লোঁ আৰু দেই, চিম্পুলকৈ। তাৰপিছত আমি মা বেটা এনেকৈ দৰ্জা বন্ধ কৰি ওলাই আহিলোঁ। আৰু এই ৰাস্তা দিচোন গাড়ী ইমান ভিৰ, পাৰ হ'বলৈ ইমানেই দিগদাৰ নহয়। তাকে চাই বহুত দেৰি সময় ৰৈ আমি এনেকৈ গাড়ী পাৰ হ'লোঁ বাৰু অৱশেষত। এয়া আমি মাৰ্কেট পাইছোঁ। এইটো এটা মল হয়, বহুত ডাঙৰ দেই, বহুত মানে হেভি কালেকশ্যন আছে আৰু বহুতেই দামী হয়। আমি এপ্ৰভ কৰিব নোৱাৰোঁ দেই, কিন্তু ইমানেই দাম লয় মানে। আৰু এয়া বেটা চাট খাওঁ বুলি ক'লে, সেইকাৰণে ভেলপুৰি বনালোঁ দেই। ভেলপুৰি খালে তাৰ একদম বহুত পুৰিলে জানেনে, বহুতে পুৰিলে। সি নাখাই পিনে মোক দিলে। তাৰ কাৰণে আকৌ মই ঝালমুড়ি নিচিনা বনাব খুজিছিলে, কিন্তু মই মিঠা পুৰিহে বনাই দিলোঁ। আৰু তাৰ ভেলপুৰিটো মই খালোঁ, এই কিছু দেখুৱাইছোঁ। আৰু এই আমি মা বেটা খাই উঠি আৰু আমি এতিয়া গৈছোঁ সৰুৰে এখন মল এখনলৈ গৈছোঁ। তাত সকলো বস্তু পোৱা যায়, কেঁচা চব্জি, শাক পাচলিৰ পৰা লৈ বিস্কুট, চিপছ, বহুত ধৰণৰ বস্তু পোৱা যায়। আৰু এয়া দেখিছেনে, বহুত ধুনীয়াকৈ সজাই থৈছে। বেটাই দেখাইছে বেংগলবিলাক। আৰু ইয়াত চিকেন লৈ লওঁ ভাবিছোঁ অকণমান। বেটাৰ যিহেতু অকণমান চিকেন খাব মন গৈছে, সেইকাৰণে লেগ পিচকে লৈ লৈছোঁ দেই, বেলেগ একো লোৱা নাই। এয়া দেখাই বিচাৰিছোঁ আপোনাৰ সাগৰীয়া মাছ দেই। আৰু বহুতো চি ফুড আছে দেই, ইয়াত বহুতো চি ফুড পোৱা যায়। আৰু খাবলৈ ইমান টেষ্ট নহয় বাৰু দেই, একদম মই বেয়া পাওঁ খাবলৈ ইয়াৰ মাছবিলাক, বৰ গোন্ধাই বেলেগ ধৰণৰকৈ। আৰু এয়া লৰালৰিকৈ আহিলোঁ আৰু দেই, বেগ চেগ থলোঁ। এয়া চব্জি তব্জি থলোঁ, বিলাহী অকণমান লৈছিলোঁ আৰু ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ। কৰাৰ পাছত মই এতিয়া অকণমান মুখ হাত ধুই লওঁ। বাহিৰত যিহে ইমানেই ধূলি নহয়, বৰষুণ দিয়া নাই যে, আৰু ঠাণ্ডা দিন পালেহি যিহেতু। ইমান ঠাণ্ডা নপৰে যদিও ৰ'দ নিদিয়ে বাৰু। আৰু এতিয়া বৰষুণেই নিদিয়া হ'ল আৰু ৰ'দকে দি থাকিব, যিহেতু কেনে শুকান বতৰ। আৰু সেয়ে চিকেনকেইটা মই কাটি লৈছোঁ এনেই সৰুকৈ ৰেচিপি দেখুৱাইছোঁ দেই বাৰু। ইমান ভালকৈ বনাব নাজানো, তথাপি কিনো বনালোঁ তাকেই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেকৈ সৰুকৈ লেগ পিচ 4টা পিচ কৰি ল'লোঁ এনেকৈ। আৰু ধুনীয়াকৈ ইয়াতে মছলা হালধি, মিট মছলা আৰু নিমখ আৰু অকণমান নেমু চেপি ল'লোঁ দেই। চেপি পিনে অকণমান মেৰিনেট কৰি থ'লোঁ আধা ঘণ্টামানৰ কাৰণে। মেৰিনেট কৰি থ'লে কি হয়নো, তাৰ ভাগৰ মছলাৰ যিকোনো টেঙা গুণটো সোমাই যায়। আৰু খাই পিনে ফ্ৰাই কৰিলে বহুতেই ভাল লাগে। বেটাই যিহেতু ফ্ৰাই কৰি খাই ভাল পায়, সেইকাৰণে তাৰ কাৰণে এক্সট্ৰাকৈ আনিছোঁ বাৰু। এয়া নেমু চেমু চেপি ল'লোঁ। আৰু এনেকৈ গুটিবোৰ বাহিৰ কৰি পিনে মই এটা বাউলত থৈ দিলোঁ আধা ঘণ্টাৰ কাৰণে। আৰু তাৰপিছত মই পিঁয়াজ, আদা, ৰচুন সেইবোৰ চপিং কৰি ল'লোঁ বাৰু দেই, এয়া দেখুৱাইছোঁ। আপোনালোকে বাৰু মোৰ দৰে এনেকৈ কোনে খাই ভাল পায় জনাবচোন দেই, কমেণ্ট কৰি পিনে। আৰু এয়াই মই এনেই ডাঙৰকৈ পিচেছবোৰ কাটি লৈছোঁ, কাৰণ এইটো মই মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰি ল'ম বাৰু, সেইকাৰণে ডাঙৰ পিচেছ কৰিছোঁ। তাৰপাছত এনেকৈ আদা ৰচুন গুচাই লৈছোঁ আৰু এয়া ধুই মেলি মই দি দিছোঁ। আৰু এয়া পিচি ল'লোঁ বাৰু দেই, গ্ৰাইণ্ড কৰি ল'লোঁ। এপাত চালোঁ যে ইমান ভালকৈ গ্ৰাইণ্ড হোৱা নাই, আকৌ গ্ৰাইণ্ড কৰিলোঁ বাৰু দেই। গ্ৰাইণ্ড কৰাৰ পিছত এতিয়া দেখিছোঁ চৰুটো মোৰ একদম গৰম হৈ গ'ল। তো অকণমান মই যিহেতু তিল চিকেন বনাম বুলি ভাবিছোঁ, তিল অকণমান ফ্ৰাই কৰি লৈছোঁ, ভাজি লৈছোঁ আৰু দেই। ভাজাৰ পাছত পিচি ল'লোঁ। আৰু এয়া তেল অকণমান দি আদা ৰচুনৰ পেষ্টটো দি দিলোঁ বাৰু। এনেকৈ চিম্পুলকৈ ৰেচিপি বনাই খাইছোঁ। আৰু ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ তিলৰ লগত চিকেন। সকলোৱে খাই ভাল লাগে বুলি কয়।
সেইবুলি ময়ো ভাবিলোঁ অকণ ট্ৰাই কৰোঁ কেনেকুৱা লাগে খাই। এয়া সকলো মছলা দিছোঁ মানে ঘৰুৱা যিকোনো মছলা আছে সেইবোৰ চব দি দিছোঁ মানে মিট মছলা, গৰম মছলা, জিৰা, ধনিয়া সেনেকুৱা চব দি দিছোঁ আৰু দিয়াৰ পাছত হালধি অকণমান দি এই নিমখ অকণমান দি লৈছোঁ দেই। নিমখ আপোনাৰ সোৱাদ অনুসৰি দি ল'ব যিমান ভাল পায়। মই অকণমান নিমখ বেছি খাই ভাল পাওঁ, সেৰেকা হ'লে বেয়া পাওঁ শাকবোৰ খাবলৈ, সেইকাৰণে অকণমান বেছি খাওঁ বাৰু। কিন্তু মানুহজনে বেয়া পায় যে তই নিমখ বেছি দিয় বুলি কয়, সেইকাৰণে ভাবিছোঁ অকণমান নিমখ কমকৈ দি পিনে এই তিলখিনি গুড়ি কৰি পিচি ল'লোঁ বাৰু দেই। পিছাৰ পাছত এনেকৈ দি লৈছোঁ বিলাহীখিনিৰ লগতে, আৰু বিলাহী, তিল আৰু আলু এনেকৈ মিক্স কৰি লৈছোঁ। তাৰপিছত অকণমান পানী দি পিনে এই ফ্ৰাই কৰা চিকেনকেইটা দি দিলোঁ বাৰু দেই। আৰু বেটাৰ আকৌ চিকেনটো বেটাৰ আকৌ সেনেকৈ খালে, এটা এপিচ সি আকৌ ফ্ৰাই কৰি খাই ভাল পায় যে তাক সেনেকৈ ফ্ৰাই কৰি দিলোঁ। এয়াই মোৰ চিম্পুলকৈ ৰেচিপি। সন্ধিয়ানো কিনো বনালোঁ আৰু ক'তনো গ'লোঁ, তাকে অকণমান দেখাবলৈ চিন্তা কৰিলোঁ। আৰু চাই পিনে কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট কৰিব দেই, আৰু ভাল লাগিলে প্লিজ আগলৈ শ্বেয়াৰ কৰিব, আৰু কমেণ্টবোৰ দি থাকিলে যিহেতু ভাল লাগে নহয়নে বাৰু। আৰু মইনো ইয়াত গোৱাত কেনেকৈ আছোঁ, কি কৰি খাই আছোঁ আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ, সেইকাৰণে আগলৈ মোৰ ভিডিঅ'বোৰ চাব আৰু ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। আৰু এয়া ভাতৰ লগতে মই চিকেনবোৰ লৈ ল'লোঁ বাৰু দেই, চাটনি অকণ বনালোঁ। তাৰপাছত এয়া চিকেনটো খাই চাওঁ বুলি ভাবিছোঁ। বেটাৰ ওচৰত আহি বহিলে, বেটাই নিজৰটো খালে, খাই পিনে কৈছে ভাত নাখাওঁ বুলি, সেইকাৰণে ময়ে ভাতটো বাঢ়ি ল'লোঁ। বেটাই নাখায় যিহেতু বহুতখিনি খাই আহিলে, সেইকাৰণে খাব ইচ্ছা কৰে। তথাপিও মই চিকেনটো খুৱাই চালোঁ কেনেকুৱা লাগে। ইও ফাৰ্ষ্ট টাইম খাইছে দেই তিল চিকেন, আৰু ময়ো ফাৰ্ষ্ট টাইম খাইছোঁ। ভবাই নাছিলোঁ ইমান ভাল লাগিব বুলি, সঁচাকৈ বহুতেই তেল আৰু বহুত টেষ্টি দেই ফ্ৰেণ্ড। আৰু সকলোৱে এনেকৈ বনাই খাবচোন আৰু কমেণ্ট কৰিব। চ' আজিলৈ বাই বাই।